সামগ্ৰীত সন্দেহজনক লোকৰ বিৰুদ্ধে সৰব হৈ পৰিছে এটা খিলঞ্জীয়া চৰকাৰী ৰিজাৰ্ভত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ ক্ষোভ ব্যক্ত কৰিছে বৰ উঙাটলি হেমাবৰী চৰকাৰী ৰিজাৰ্ভত সন্দেহজনক লোকৰ আগ্ৰাসন বেদখলকাৰী কবলত পৰিছে ৰিজাৰ্ভৰ প্ৰায় 114 বিঘা চৰকাৰী ভূমি প্ৰায় 52টাকৈ পৰিয়ালে চৰকাৰী ভূমি বেদখল কৰি পাতিছে গাঁও খেতি কৰাৰ চৰাৰ একাংশই জুপুৰি বনাই দখল কৰিছে চৰকাৰী ভূমি সন্দেহজনক লোকৰ আগ্ৰাসনত অস্তিত্বৰ সংকটত এতিয়া স্থানীয় খিলঞ্জীয়া লোকসকল শীঘ্ৰে চৰকাৰী ভূমি দখল মুক্ত কৰাৰ দাবী জনাইছে স্থানীয় খিলঞ্জীয়া লোকে এখন আপোনাৰ সামগ্ৰী বৰঙাতলি ৰিজাৰ্ভ ইয়াত দেখিবলৈ পোৱা গৈছে যে চৰকাৰী ভূমি কিমান মান আছে ইয়াত প্ৰায় 140 বিঘা 150 বিঘা মাটি ইয়াত চৰকাৰী ভূমি আছে কিন্তু বৰ্তমান বেদখলকাৰীসকলে ইয়াত বেদখল কৰি পেলাই ইয়াত ঘৰ চৰ বনাই পেলাই ইয়াত পৰিয়াল জীৱিকা চলাই আছে ক'ৰ পৰা আহিছে এই মানুহ এইসকল সন্দেহযুক্ত বুলি ধৰিব লাগিব কাৰণ ইয়াত আমি দেখিবলৈ পাইছিলো 2000 চনৰ পিছৰ পৰা তেতিয়া কিন্তু ইয়াত ৰিজাৰ্ভে হৈ আছিলে আৰু আমাৰ পূৰ্বপুৰুষসকলো আমি শুনা পাওঁ যে ইয়াত এটা ডাঙৰ চৰকাৰী ৰিজাৰ্ভ আছিলে তেতিয়াও কিন্তু ইয়াত কোনো বসতিপূৰ্ণ ইয়াত সৰু সৰু জুপুৰিবিলাক নাছিলে কিন্তু বৰ্তমান আপোনালোকৰ সংবাদ মাধ্যমে দেখা পাইছে যে ইয়াত বহুত সৰু সৰু জুপুৰিসমূহ ইয়াত আপোনাৰ গঢ়লৈ উঠিছে আৰু ইয়াত যিসমূহ ৰিজাৰ্ভ আছে সেই ৰিজাৰ্ভসমূহৰ ইয়াত নেমু খেতি হওক কলৰ খেতি হওক ধানৰ খেতি সৰিয়হৰ খেতি বা লগতে মৰাপাটৰ খেতিসমূহ কৰি আছে তেওঁলোকে ইয়াত চৰকাৰী ভূমি বুলিবলৈ ইয়াত কিবা আছে চৰকাৰী ভূমি ইয়াতো আমি দেখিবলৈ পালো চৰকাৰী ভূমি বুলিবলৈ ইয়াত এডোখৰো মাটি নাই দেখোন ইয়াত মানুহৰ ঘৰসমূহ ইয়াত সাজি ইয়াত উঠিছে গৰু চৰণীয়া পথাৰ চৰকাৰী বিল এইবিলাক উচ্ছেদ কৰিব লাগে গতিকে মুখ্যমন্ত্ৰীয়ে পদক্ষেপ লৈছে আৰু এইটোতো বিজেপি চৰকাৰে কৰা নাই নহয় এইটো কংগ্ৰেছ চৰকাৰে কৰি থৈ গৈছে বিজেপি চৰকাৰে মাথো এটা ইমপ্লিমেণ্ট কৰিছে মানে তৰুণ গগৈয়ে কৰি থৈ যোৱা আইনখন কাৰ্যকৰী কৰিছে গতিকে প্ৰথমতে আমি ভুল দিব লাগিব এতিয়া কংগ্ৰেছ চৰকাৰ আজি মই নকওঁ এই মানুহখিনি উচ্ছেদ কৰক এই মানুহখিনি কাইলৈ যদি উচ্ছেদ কৰে জগৰীয়া কোন হ'ব কংগ্ৰেছ চৰকাৰ হ'ব কাৰণ তৰুণ গগৈ চহী কৰি থৈ গৈছে আছাম গেজেটত এভেকশ্যন অৰ্ডাৰত এওঁলোকে ইমপ্লিমেণ্টহে কৰিছে মই কোনো চৰকাৰৰ পক্ষপাতি নহয় মই বিজেপিৰো পক্ষপাতি নহয় মই কংগ্ৰেছৰ পক্ষপাতি নহয় মই ৰাইজৰ এজন সাধাৰণ নাগৰিক হিচাপে মই ক'ব বিচাৰিছো চৰকাৰবিলাকে এই ভুলকৈ কৰে কাইলৈ এই মানুহখিনি যেতিয়া উচ্ছেদ কৰিব তাৰ দায়িত্ব কোনে ল'ব কংগ্ৰেছে ল'ব এতিয়াও নলয় কংগ্ৰেছে আজি বিভিন্ন জেগাত উচ্ছেদ হৈ আছে কংগ্ৰেছে লৈছে নেকি কিন্তু তোমালোকেতো দুখ কৰি থৈ গৈছা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ